আজি বহাগৰ 14 তাৰিখ। আজি হৈছে আম কটা গোসাই উলিওৱা। এয়া দেখিছেনে এডাল বৃহৎ আম। এই আমজোপাৰ তলতেই আচলতে এইজোপাই নহয়, জুৰীয়া আম ইয়াত বহুত আছিল আৰু সেই আমজোপাৰ তলতেই বা আম কেইজোপাৰ তলতেই এই মেলাখন অনুষ্ঠিত হয়। তাৰোপৰি এই অঞ্চলটোত বা এই গাঁওখনত আগতে অসংখ্য আম গছ আছিলে, কঁঠাল গছ আছিলে, সেইবাবে এই গাঁওখনৰ নাম বোলে হেনো আম কটা। এয়া গোসাঁইক নোৱাবলৈ অকুমাৰী ছোৱালীবোৰে পানী তুলিবলৈ গৈছে। এয়া আয়তী, নামতী আৰু খোল তাল প্ৰসংগৰে পানী তুলি আহি নামঘৰ প্ৰৱেশ কৰিছে। এইটো তুলসী তলতে গোসাঁই গা ধুৱালে ৰাম ৰাম তামে পিতলে দুই চকুলো গানে মানি কলো গানে তুলসী তলতে গোসাঁই গা ধুৱালে Kilo
পকিলো আমি হে তুলসী তলতে গোসাঁই গা ধুৱালে হৰি ৰাম ৰাম তামে পিতলে দুই চকু লগালে মানিক লগালে নায় বিকৰ্ম হৰি ৰাম ৰাম দেখি সৰাজ হৰি ৰাম ৰাম বিস্ময়ে মনে তুলসী তলতে গোসাঁই গা ধুৱালে হৰি ৰাম ৰাম তামে পিতলে দুই চকু লগালে মানিক লগালে নাহে নজানি হৰি ৰাম ৰাম শুনিবে লাগিয়া হৰি ৰাম ৰাম নাম কৃষ্ণ চৰণে তুলসী তলতে গোসাঁই গা ধুৱালে হৰি ৰাম ৰাম তামে পিতলে দুই চকু লগালে মানিক লগালে ভূতৰ হৰি ৰাম ৰাম জগতৰ বাপ হৰি ৰাম ৰাম শুনি পান বৰ তুলসী তলতে গোসাঁই গা ধুৱালে হৰি ৰাম ৰাম তামে পিতলে দুই চকু লগালে মানিক লগালে হৰি ৰাম ৰাম তুমি সৰ্ববেশা হৰি ৰাম দেখি ৰামে বাবু হৰধনু ধৰে ৰাম ৰাম হৰধনু মালা আমি দিমে কিয়ে ৰাম ৰাম আমি দিমে কিয়ে ধৰণ ধৰি বিয়া দিম মই ধৰণ ধৰি বিয়া দিম মই জানে ৰজা যিয়ে হে ৰাম ৰাম জানে ৰজা মাৰকে ৰাম ৰাম মাৰকে গোসাঁইক নোৱাই ধুৱাই ভকতসকলে নামঘৰত এতিয়া মহাপুৰুষ গুৰুজনাৰ কীৰ্তন পুথিভাগ পাঠ কৰিছে আৰু কীৰ্তন পুথিভাগ পাঠ কৰাৰ পিছতে পুনৰ ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰিব আৰু নাম প্ৰসংগৰ পিছত গোসাঁই মেলাথলীলৈ যাত্ৰা আৰম্ভ কৰিব।
ইতিমধ্যে গোসাঁই মেলাথলীলৈ আহি আছে। এয়া গোসাঁইক 4জন যুৱকে লৈ আহি আছে কান্ধত আৰু পিছে পিছে খোল তাল প্ৰসংগৰে ভকত বৈষ্ণৱসকল আহি আছে। ইতিমধ্যে গোসাঁই আহি জুৰীয়া আমৰতল পালেহি, অৰ্থাৎ মেলাস্থলী পালেহি আৰু ভকত বৈষ্ণৱেও লগে লগে কি কৰিছে, থিয় নাম আৰু দিহানাম আৰম্ভ কৰিছে। মেলাথলীত চাওকচোন শ্ৰোতা দৰ্শক কিমান আছে ইয়াত। নমস্কাৰ জনাইছোঁ সকলোকে। ৰদালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ, আজি হ'ল আম কটাৰ গোসাঁই উলিওৱা, হয়নে? এই আম কটাৰ গোসাঁই উলিয়াই এই যে গোটেই আম গছবোৰ আছে, এই আম গছবিলাকৰ তলতে হৈ আছে মেলাখন। মই এগৰাকী জ্যেষ্ঠ ব্যক্তি লগ পাইছোঁ যে আম কটা গাঁৱৰ নামটো কেনেকৈ আম কটা হ'ল। এতিয়া আমি জানিব পৰা মতে তাৰমানে আম কটা মানে আম গছেদি মানে নতুন বনোৱা আছিল, আম গছ আছিলে, বেলগছ আছিলে আৰু কঁঠাল আছিলে, পৰিপূৰ্ণ একদম মানে ফল হেৰি আছিলে। আৰু এনেকুৱা আৰু এই মেলা হৈছে এতিয়া, এই মেলা ঠাইত প্ৰায় 12জোপা মান আম শাৰী হিচাপে আছিলে, এতিয়া জাকৰু আম বুলি কয়, জাকৰু আমৰ তলি। কিন্তু এতিয়া আম বহু কেইজন কাটিলে, এতিয়া 2-3জোপামান আছে আৰু আমি এইখিনিয়ে জানো। এতিয়া আমে মানে একদম নতুন বনোৱা হৈছিলে, তেনেকুৱা এটা কাৰণটো হয়তো আম কটা নাম ৰাখিছিল নেকি। আম গছৰ লগতে আৰু কি কি আছিলে? কঁঠাল গছ আছিলে আৰু বেল আছিলে। আৰু ইয়াতে এই মানে আম এই মেলাৰ ওচৰতে কাকতি নিজৰা বুলি এটা নিজৰা আছে, যিটো নিজৰাত নেকি আমাৰ সেই খৰ সঁজুলি হ'লে গা ধুৱে। এই নিজৰাটোৰ ওচৰতে আছে, এই খৰ সঁজুলি হ'লে গা ধুলে ইয়াৰ পৰা মানে পৰিত্ৰাণ পায়। এইটোৱে নিজৰা, এইটো নিজৰা কাকতি নিজৰা, কাকতি নিজৰা বুলি কয়, কাকতি নিজৰা, কাকলি নিজৰা ন, কাকতি নিজৰা। এয়া অকণমান আগতে এই যে শিলটো দেখিছে আপোনালোকে, বিজুলী বাঁহবোৰ যে দেখিছে, তাৰ তলে দিয়ে সেয়া কাকতি নিজৰা বৈ গৈছে। আৰু আমি নিজে প্ৰমাণ পাইছোঁ, আমাৰ অসমৰ খৰ সঁজুলি হৈছিলে, আমি টাউন পানেবতা আৰু কিবা এটা মানে পইচা পাই দি 7টামান খেৰ কৰি তাত গা পা ধুই ধুনীয়াকৈ মানে পৰিষ্কাৰ হৈ গ'লে আৰু ধুই এদিনৰ পিছত আমি আৰাম পাওঁৱে আৰু খৰ সঁজুলিৰ পৰা। এইটো সম্পূৰ্ণ মানে ইতিবৃত্তি আছে। ঠিক আছে, ঠিক আছে। মই আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি বনগীতৰ বিষয়েও জানে, অলপ বনঘোষাৰ বিষয়েও জানে। যদি অকণমান বনঘোষা বা কিবা এটা শুনিব পাওঁ ভাল লাগিব ন। আচ্ছা, এফাকি গাই দিয়ক। এফাকি গাই যাম। তোমাৰে দেহৰে যৌৱনৰ টোপোলা তাকো দি থৈছা ঢাকি, দেখিলে লাহৰি সহিব নোৱাৰো দেহে কৰে উজানি ভাটি। আগফাল শুৱনি কাকিনি তামোলাল পাছাল শুৱনি মান, বৰে ঘৰ শুৱনি জীয়াৰী ছোৱালী উলিয়াই দিবলৈ টান। চৰায়ে তুলিলে চকুৰি পোৱালি গছৰ ডাল শুৱনি কৰি, মাকে তুলিলে জীয়ৰী ছোৱালী ঘৰৰ বাৰ শুৱনি কৰি হেৰা হৰে হৰাই বন পহু জৰে জৰাই মোকে দেখি গাভৰু দৰাই। বঢ়িয়া বঢ়িয়া। এয়া হৈছে আমাৰ কি বুলি ক'ম এতিয়া, এইবোৰ আমাৰ বৰতৰ গদালিবৰীয়া গীতৰ সুৰ, আপোনালোকে শুনি ভাল পাব। বলক এতিয়া মেলাথলীত দিহানাম থিয় নাম হৈ আছে, আমি তালৈকে যাওঁ এতিয়া।
নমস্কাৰ কেনেকুৱা লাগিছে মেলা বঢ়িয়া লাগিছে ধুনীয়া হৈছে মানুহ বহুত ধুনীয়া এবাৰ বেছি হৈছে নে আগতেও বেছি হয় আগতো হয় এইবাৰ বেছি দেখিছোঁ বাকী ভাল ভাইটিজনে মেলাথলীতে সকলোকে এবটলকৈ পানী যোগান ধৰিছে আমাৰ হৈছে গোসাঁই মিছামাৰী সত্ৰৰ গোসাঁই মই জানিব বিচাৰিছোঁ যে আমকটা যিখন মেলা হয় গোসাঁই উলিওৱা কিমান বছৰমান হ'ল প্ৰায় 30 বছৰ আপুনি আৰম্ভণিৰ পৰা আহি আছে কেনেকুৱা লাগিল ভাল লাগিছে ন হেৰি কিমান দিনমান হৈছে মেলাখন জানানে লাহে লাহে পশ্চিম আকাশত বেলিটোৱে দিনটোৰ কাৰ্যক্ৰমণিকা শেষ কৰি যেন মেলানি মাতিছে যেন কৈ গৈছে আমকটাবাসী ৰাইজক পুনৰ অহা বছৰলৈ এই দিনটোলৈকে আকৌ বাট চাই থাকিব লাগে আৰু এটা দিন যেন সময়ৰ সোঁতত বিলীন হৈ গ'ল
খোৱা মানুহ বহুত দেখিছোঁ এয়া মেলাথলীৰ পৰা গোসাঁই উভতনি যাত্ৰা আৰম্ভ হৈছে এই যে ৰাস্তাটো দেখিছে আপোনালোকে পাহাৰৰ ওপৰলৈ যোৱা এয়া হৈছে মহেশ ধামলৈ যায় এয়া আপোনালোকে নিশ্চয় দেখিছে গোসাঁই যেতিয়া আকৌ উভতি আহিছে এনেদৰে তামোল পানেৰে শেষত মই পুনৰবাৰ আপোনালোকে নমস্কাৰ জনাই আজি অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ যদি আপোনালোকে মোৰ এই প্ৰচেষ্টাটোক ভাল পাইছে তেনেহ'লে মোৰ ৰদালি ৰচনী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু মই এনেদৰেই পুৰণা সংস্কৃতিবোৰক ধৰি ৰাখিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছোঁ আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব পুনৰবাৰ আপোনালোকক সেৱা ধৰি মোৰ এই অনুষ্ঠানটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আমাৰ পৰম্পৰাবোৰ জীয়াই থাকক সকলোৱে আগবাঢ়ি আহক পৰম্পৰাবিলাক ৰক্ষা কৰিবলৈ তাকে কামনা কৰি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ